নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে মোৰ জিতু কৈৰী অফিচিয়েল ইউটিউব চেনেলটোলৈ আদৰণি জনাইছোঁ। আৰু প্ৰথমতে আপোনালোক সকলোকে ধন্যবাদ জনাইছোঁ যে আপোনালোকে ইমান কম সময়ৰ ভিতৰত ইমান ভালকৈ সঁহাৰি জনাইছে। তাৰ বাবে আপোনালোক সকলোকে ধন্যবাদ জনাইছোঁ আৰু আশা কৰোঁ আগবাঢ়ি যোৱাত সহায় কৰিব আৰু কমেণ্টত জনাব কেনেকুৱা পাইছে। আজি আমি পলিটিকেল সায়েন্স সেকেন্ড ইয়াৰৰ পলিটিকেল সায়েন্সৰ আমি পাৰ্ট এৰ আমি টপিক এটা আলোচনা কৰিবলৈ গৈছোঁ। টপিকটো হৈছে শীতল যুদ্ধ। এতিয়া আমি বুজিব লাগিব, ইংলিছত কৈছে কোল্ড ৱাৰ। শীতল যুদ্ধ মানে কি? তো প্ৰথমতে আমি যিয়ে নহওক, প্ৰথমতে আমি বুজিব লাগিব, আমি যিমান যি হ'লেও বৰ্তমান সময়ৰ কথা যদি আমি আলোচনা কৰিবলৈ যাওঁ তেতিয়াহ'লে আমি অকণমান অতীতলৈ উভতি যাব লগা হয়। ঠিক তেনেকৈ আমি শীতল যুদ্ধৰ বিষয়ে আলোচনা কৰিবলৈ যোৱাৰ আগতে আমি দ্বিতীয় বিশ্বযুদ্ধৰ কথা অকণমান আলোচনা কৰিব লাগিব। তো দ্বিতীয় বিশ্বযুদ্ধ কেতিয়া হৈছিল? 1939 চনত। আৰু দ্বিতীয় বিশ্বযুদ্ধৰ সমাপ্তি ঘটিছিল বা শেষ হৈছিল 1945 চনত। এতিয়া আমি জানিব লাগিব যে দ্বিতীয় বিশ্বযুদ্ধ কাৰ কাৰ মাজত হৈছিল। প্ৰথমটো হৈছে মিত্ৰ শক্তি আৰু দ্বিতীয়টো হৈছে চক্ৰ শক্তি। এতিয়া আমি গম পাইছোঁ যে দ্বিতীয় বিশ্বযুদ্ধ সংঘটিত হৈছিল 1939 চনত 1939 আৰু দুটা শক্তিৰ মাজত হৈছিল বা দুটা গোষ্ঠীৰ মাজত হৈছিল, মিত্ৰ শক্তি আৰু চক্ৰ শক্তি গোষ্ঠী। তো এতিয়া এই দুটা গোষ্ঠীৰ মাজত বা শক্তিৰ মাজত দ্বিতীয় বিশ্বযুদ্ধ সংঘটিত হৈছিল। এতিয়া আমি জানিব লাগিব, শক্তি বুলি ক'লেইতো নহ'ব। এতিয়া এইবিলাকত কিছুমান ৰাষ্ট্ৰ আছিল। এতিয়া মিত্ৰ শক্তিত আছিল USA, আমেৰিকা যুক্তৰাষ্ট্ৰ, তাৰপৰা ছোভিয়েট সংঘ, USSR, তাৰপৰা আমেৰিকা, ছোভিয়েট সংঘ, ব্ৰিটেইন আৰু ফ্ৰান্স আৰু বহু কেইখন ৰাষ্ট্ৰ আছিলে। মেইনলি এইকেইখন ৰাষ্ট্ৰ আছিলে আৰু এইকেইখন ৰাষ্ট্ৰক একেলগে সেই সময়ত কোৱা হৈছিলে মিত্ৰ শক্তি। তাৰ পৰা চক্ৰ শক্তিত আছিলে জাৰ্মানী, ইটালী আৰু জাপান। তো এই দুটা শক্তি গোষ্ঠীৰ মাজত দ্বিতীয় বিশ্বযুদ্ধ সংঘটিত হৈছিল আৰু 1945 চনত এই দ্বিতীয় বিশ্বযুদ্ধৰ অন্ত পৰিছিল। অৰ্থাৎ দ্বিতীয় বিশ্বযুদ্ধত মিত্ৰ শক্তি জিকিছিল। তাৰ পৰা এই শক্তি নাইকিয়া হৈ গ'ল। নাইকিয়া মানে এতিয়া ৰাষ্ট্ৰকেইখন আছে ধৰক, কিন্তু সেই সময়ত আঁতৰি দিছিলে বা নাইকিয়া হৈছিলে। এতিয়া কথাটো হ'ল, এই চাৰিখন ৰাষ্ট্ৰ আছিলে, এই চাৰিখন ৰাষ্ট্ৰ থাকি গ'ল বা দ্বিতীয় বিশ্বযুদ্ধত জিকিছিলে। জিকাৰ পাছত কি হ'ল, সমগ্ৰ বিশ্বত এতিয়া এই চাৰিখন ৰাষ্ট্ৰৰ ধৰক আধিপত্য আছে। তাৰপিছত এই চাৰিখন ৰাষ্ট্ৰৰ শক্তিশালী ৰাষ্ট্ৰ হিচাপে আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ছোভিয়েট সংঘ আছিল আটাইতকৈ শক্তিশালী ৰাষ্ট্ৰ। আৰু এই দুখন ৰাষ্ট্ৰৰ আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ছোভিয়েট সংঘৰ তুলনাত এই দুখন ৰাষ্ট্ৰ কম শক্তিশালী আছিল আৰু তেওঁলোক ক'ৰবাত নহয় ক'ৰবাত নিজে আঁতৰি দিছিলে। এতিয়া এই দুখন আছে বাৰু, কিন্তু আমি মেইনলি এতিয়া চাব লাগিব আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ছোভিয়েট সংঘ বিভাজন নোহোৱাৰ আগলৈকে ছোভিয়েট সংঘ বুলি কোৱা হয়। আৰু ছোভিয়েট সংঘ বিভাজন হোৱাৰ পাছত যেতিয়া 15খন স্বাধীন ৰাষ্ট্ৰ গঠন হ'ল, তাৰ পিছতহে ৰাছিয়া বুলি কোৱা হয়। আৰু ৰাছিয়া হৈছে ছোভিয়েট সংঘৰ উত্তৰাধিকাৰী ৰাষ্ট্ৰ। 1 নম্বৰ কাৰণে প্ৰশ্ন আহে। এতিয়া দ্বিতীয় বিশ্বযুদ্ধ সংঘটিত হৈছিল 1939 চনত, শেষ হৈছিলে 1945 বা 1945 চনত। আৰু জিকিছিলে মিত্ৰ শক্তিত আছিলে চাৰিখন ৰাষ্ট্ৰ, আমেৰিকা যুক্তৰাষ্ট্ৰ, ছোভিয়েট সংঘ, ব্ৰিটেইন আৰু ফ্ৰান্স। আৰু এই চাৰিখন ৰাষ্ট্ৰৰ ভিতৰত আটাইতকৈ শক্তিশালী আছিলে আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ছোভিয়েট সংঘ। এই দুখন ৰাষ্ট্ৰ অলপ কম শক্তিশালী আছিলে সেই দুখন ৰাষ্ট্ৰৰ তুলনাত। তো এতিয়া কি হ'ল, দ্বিতীয় বিশ্বযুদ্ধ শেষ হোৱাৰ পাছত দ্বিতীয় বিশ্বযুদ্ধৰ পৰিসমাপ্তিক আমি শীতল যুদ্ধৰ আৰম্ভণি বুলি ক'ব পাৰোঁ। বা প্ৰশ্ন কেতিয়াবা আহিব পাৰে যে শীতল যুদ্ধৰ আৰম্ভণি কেতিয়াৰ পৰা হৈছিলে। তো আমি উত্তৰ লিখিব লাগিব 1945 চনৰ পৰা।
এতিয়া আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ছোভিয়েট সংঘৰ মাজত 1945 চনৰ পৰা আদৰ্শক কেন্দ্ৰ কৰি বা বিভিন্ন কাৰকক কেন্দ্ৰ কৰি দুয়োখন ৰাষ্ট্ৰৰ মাজত ক্ষমতাক কেন্দ্ৰ কৰিয়ে হওক বা আদৰ্শক কেন্দ্ৰ কৰিয়ে হওক বিভিন্ন ক্ষেত্ৰক কেন্দ্ৰ কৰি দুয়োখন ৰাষ্ট্ৰৰ মাজত এক অৰিয়াঅৰি চলিছিলে ক্ষমতাকেন্দ্ৰিক এক অৰিয়াঅৰি চলিছিলে আৰু এই দুই মহাশক্তিৰ মাজত যি অৰিয়াঅৰি চলিছিলে সাধাৰণ অৰ্থত আমি তাকে শীতল যুদ্ধ বুলি ক'ব পাৰোঁ আৰু শীতল যুদ্ধক আমি এফালৰ পৰা প্ৰচাৰ যুদ্ধ বুলিও ক'ব পাৰোঁ যিহেতু শীতল যুদ্ধৰ সময়ছোৱাত আমেৰিকা যুক্তৰাষ্ট্ৰই পুঁজিবাদী আদৰ্শ অনুকৰণ কৰে বা তেওঁলোকৰ আদৰ্শ হৈছে পুঁজিবাদ আৰু ছোভিয়েট সংঘৰ হৈছে সমাজবাদ আৰু দ্বিতীয় বিশ্বযুদ্ধৰ পাছত এই দুয়োখন ৰাষ্ট্ৰই সমগ্ৰ বিশ্বত নিজৰ আদৰ্শক প্ৰচাৰ কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল বা তেওঁলোকে এক ৰাজনীতি কৰিছিল তেওঁলোক USA ভাবিছিলে যে সমগ্ৰ পৃথিৱীয়ে আমাৰ আদৰ্শ অনুকৰণ কৰক আৰু ছোভিয়েট সংঘই ভাবিছিলে যে সমগ্ৰ পৃথিৱীৰ ৰাষ্ট্ৰবিলাকে সমাজবাদী আদৰ্শ অনুকৰণ কৰক আৰু এই আদৰ্শক কেন্দ্ৰ কৰি যি সংঘাতৰ সূচনা হৈছিল এই দুই মহাশক্তিৰ মাজত সাধাৰণ অৰ্থত আমি তাকে শীতল যুদ্ধ বুলি ক'ব পাৰোঁ আৰু শীতল যুদ্ধক সেই সময়ত বহুতে প্ৰচাৰ যুদ্ধ বুলিও ক'ব খোজে কাৰণ দুয়োখন ৰাষ্ট্ৰই নিজৰ আদৰ্শ বিস্তাৰিত কৰিব বিচাৰিছিল দ্বিতীয় বিশ্বযুদ্ধৰ পাছত আৰু এই শীতল যুদ্ধ শব্দটো পোনপ্ৰথমবাৰৰ বাবে ব্যৱহাৰ কৰিছিল বাৰ্নাৰ্ড বাৰুচে প্ৰথমবাৰৰ বাবে তেওঁ ব্যৱহাৰ কৰিছিল আৰু বহুতে ইয়াক প্ৰচাৰ যুদ্ধ বুলিও কয় আৰু এফালৰ পৰা আমি যদি চাবলৈ যাওঁ তেতিয়াহ'লে এইটো হৈছে ক্ষমতাকেন্দ্ৰিক যুদ্ধ কিয়নো তেওঁলোকে সমগ্ৰ বিশ্বত আধিপত্য কাৰ থাকিব হেজিমনি কাৰ থাকিব সমগ্ৰ বিশ্বত আধিপত্য কোনখন ৰাষ্ট্ৰই বিস্তাৰ কৰিব তাক কেন্দ্ৰ কৰিও দুয়োখন ৰাষ্ট্ৰৰ মাজত এক অৰিয়াঅৰি চলিছিল তো সাধাৰণ অৰ্থত আমি ক'ব গ'লে শীতল যুদ্ধৰ বৰ্ণনা আমি তেনেকৈ কৰিব পাৰোঁ তো আশা কৰোঁ সকলোৱে বুজি পাইছা আৰু যদি বুজি পোৱা নাই জনাবা নেক্সট ক্লাছত আৰু মই চেষ্টা কৰিম বিতংভাৱে বুজাবলৈ ইয়াৰ পিছত আমি আলোচনা কৰিম শীতল যুদ্ধৰ কাৰণ তো আমি ইয়াৰ পিছৰ এটা ভিডিঅ' বনাম য'ত আমি শীতল যুদ্ধৰ বিভিন্ন কাৰণসমূহ আমি আলোচনা কৰিম যিহেতু বৰ্তমান সময়ত আমি যদি চিলেবাছখন চাওঁ তেতিয়াহ'লে এই টপিকটো নাই তাত কিন্তু গোটেই কিতাপখন বুজিবলৈ হ'লে তাৰ পিছৰ চেপ্টাৰবিলাক আমি বুজিবলৈ হ'লে আমি শীতল যুদ্ধ কি আমি তাক বুজিবই লাগিব তো গতিকে আমি প্ৰথমতে শীতল যুদ্ধ বুজি লৈছোঁ তাৰপিছত শীতল যুদ্ধৰ কাৰণ বুজিম তাৰপিছত আমি মেইন যিটো চিলেবাছ আছে তালৈ আমি যাম আৰু আলোচনা কৰিম ঠিক আছে থেংক ইউ